কলিয়াবৰত আমন্ত্ৰণমূলক আন্তঃক্লাব প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি। কলিয়াবৰ সমজিলৰ অন্তৰ্গত বেঙেনাআটি জাংচাৰ আফাদৰ ব্যৱস্থাপনাত আজিৰে পৰা আমন্ত্ৰণমূলক আন্তঃক্লাব প্ৰাইজ মানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ হৈছে। ইয়াত নৱৰত্ন বৰা আৰু তুলেশ্বৰ বসুমতাৰীৰ সোঁৱৰণত উক্ত ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। বেঙেনাআটি মহাজাতি ক্ৰীড়াংগণত অনুষ্ঠিত খেলখনত প্ৰথমে জাংচাৰ আফদাৰৰ পতাকা উত্তোলন কৰে উপ-সভাপতি দীপ বসুমতাৰীয়ে আৰু ইয়াৰ পাছতে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞাই আৰু প্ৰয়াত নৱৰত্ন বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উদন চহৰীয়াই। খেলখনত উলুৱনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কলিয়াবৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক দীপ গগৈ, দুয়োটা দাতা পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। খেলখন পৰিচালনা কৰে জিতু বড়ো, আবিদুৰ আলী আৰু অতুল গড়ে। জাংচাৰ আফদাৰ উপ-সভাপতি দীপ বসুমতাৰী, সম্পাদক অপূৰ্ব বসুমতাৰী আৰু উপদেষ্টা ক্ৰমে কাঞ্চন বসুমতাৰী আৰু চিত্ৰসেন বসুমতাৰীয়ে জনোৱা অনুসৰি প্ৰতিযোগিতাখনত সৰ্বমুঠ 20টা দলে যোগদান কৰিছে। আজি উদ্বোধনী খেলখনত বেঙেনাআটি জাংচাৰ আফদাৰ আৰু নগাঁও ভেটাৰ্ণ ফুটবল একাদশে অংশগ্ৰহণ কৰে। খেলৰ অন্তত বেঙেনাআটি জাংচাৰ আফদাৰ আৰু নগাঁও ভেটাৰ্ণ ফুটবল একাদশৰ মাজত 2-2 গলত অমীমাংসিত হয়। পৰৱৰ্তী সময়ত ট্ৰাইবেকআপ পদ্ধতিৰে বেঙেনাআটি জাংচাৰ আফদাৰ দলে নগাঁও ভেটাৰ্ণ ফুটবলক 6-5 গলত পৰাজিত কৰে। প্ৰতিযোগিতাখনত বিজয়ী দলটোক নৱৰত্ন বৰা সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ 20,000 টকা, বিজিত দলক তুলেশ্বৰ বসুমতাৰী সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ 10,000 টকাৰ লগতে শ্ৰেষ্ঠ গ'লদাতা আৰু শ্ৰেষ্ঠ গ'লৰক্ষকলৈ সন্মানজনক মাননি প্ৰদান কৰা হ'ব বুলি দাতা পৰিয়ালৰ হৈ জয়কুমাৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে। খেলখনক লৈ উপস্থিত দৰ্শকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমি এনি এক্সপ্ৰেছ আমাৰ যি সংবাদ মাধ্যম আছে তেখেতসকলক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কলিয়াবৰৰ দক্ষিণ পশ্চিম অঞ্চলৰ এক বৃহৎ এলেকাৰ জনগণে ফুটবল খেলৰ জৰিয়তে ক্ৰীড়া বিপ্লৱক জীয়াই ৰখাৰ এক প্ৰয়াস হিচাপে ইয়াত আমি বুলিয়ে নহয়, আমাৰ পূৰ্বৰ প্ৰজন্মৰ ব্যক্তিসকলেও এই খেলখন চলাই আহিছিলে। আজি আমি চলাইছোঁ, আমি জেন এক্সখিনিয়ে চলাইছোঁ, তাৰপিছত জেন জিও চলাই আছে। যিয়ে নহওক, এই খেলখন এক পৰম্পৰা হিচাপে আমাৰ এই মহাজাতি ক্ৰীড়াংগণত চলি আহিছে আৰু আশা ৰাখিও চলি থাকিব। আমাৰ এই পথাৰখনৰ কাৰণে খেলুৱৈ দল হিচাপে প্ৰায় 20-25টা দলক আমি আমন্ত্ৰণ কৰোঁ। আহি যায় প্ৰায় 32ৰ পৰা 40টা দল আহি যায়। ইয়াৰ এই খেলপথাৰখনৰ প্ৰাকৃতিক পৰিৱেশ, মহাজাতি খেলপথাৰখনৰ প্ৰাকৃতিক পৰিৱেশ অতি উপভোগ্য এটা সেউজ পৰিৱেশ। সেইটো কাৰণে খেলখনৰ লগতেও আমি ৰাইজক এক প্ৰাকৃতিক পৰিৱেশৰ মাজত বছৰটোত এবাৰ হ'লেও আনন্দ উপভোগ কৰিবলৈ সুবিধা দিব পাৰিছোঁ এই খেলৰ জৰিয়তে। তাৰ বাবে আমি নিজকে ধন্য মানিছোঁ। ৰাইজেও আহি উপস্থিত হৈছে। আমাৰ ইয়াত পুৰুষ দৰ্শক যিমান থাকে, মহিলা দৰ্শকো সিমান থাকে। তাৰমানে আমাৰ অন্তৰত খেল আছে, আমাৰ দেহত তেজত খেল আছে। এই হিচাপে আমি খেলখন জীয়াই ৰাখিব পাৰিছোঁ। আৰু অসমৰ ৰাইজক আমি এই খেলখনৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ, খেল এৰিব নালাগে। ই আমাৰ স্বাস্থ্যৰ এক অংগ হয়। তাৰোপৰি আমাৰ মানসিকভাৱে আমি আনন্দিত থাকিবৰ কাৰণে আজিৰ পৰিৱেশতে নিশ্চয় আপোনালোকৰ সংবাদ মাধ্যমে দেখিছে কিমানখিনি পুৰুষ, কিমানখিনি মহিলা, আবাল বৃদ্ধ বনিতাই আহি ইয়াত চিঞৰ বাখৰ কৰি পেলাই খন্তেকৰ কাৰণে আনন্দ উপভোগ কৰিছে। এয়া আমাৰ কাৰণে ধন্যবাদৰ বিষয় আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে গোটেই অসমতে আমাৰ এই ৰাজ্যখনৰ যি আশা সেইটো প্ৰতিফলিত হ'ব। বেঙেনাআটি জাংচাৰ ক্লাবৰ জৰিয়তে আয়োজিত এই বেঙেনাআটি আন্তঃক্লাব আমন্ত্ৰণীমূলক চলন্ত ট্ৰফী আৰু ফুটবল প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখন এইবাৰ 24টা দলে যোগদান কৰিছে। এই দলৰ ভিতৰত আছে বিশ্বনাথ চাৰিআলি, তাৰমানে শোণিতপুৰৰ পৰা আহিব, নগাঁও টাউনৰ দলকে ধৰি নগাঁও জিলাৰ প্ৰায় 6টা টিম আহিছে। ইয়াত লোকেল টিম প্ৰায় 16টামান আছে। এই দলকেইটাৰ মাজতে আমাৰ খেলখন চলি আছে। এই বছৰ ভাবিছোঁ 20টা খেলৰ পিছতে আমাৰ সামৰণি পৰিব। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে এই খেলখনৰ কাৰণে আমাৰ যি প্ৰাইজৰ ব্যৱস্থা থাকে, প্ৰাইজ মানিৰ ব্যৱস্থা থাকে, সেইটো আমাৰ স্থানীয় লোকসকলৰ বিভিন্ন সোঁৱৰণিত প্ৰদান কৰা হয়। এই বছৰৰ প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ দললৈ প্ৰথম পুৰস্কাৰটো আগবঢ়াইছে আমাৰ জুন বৰাৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে
আমি প্ৰাইজ মানি প্ৰায় মাত্ৰ 20,000 টকাহে ৰাখিব পাৰিছোঁ। তথাপিতো আমি এনেদৰেই এই খেলখনত অকল আমি উদ্যোক্তাসকলেই নহয়, ৰাইজেও ইয়াত সঁহাৰি আগবঢ়াইছে। এই খেলপথাৰত আজি মই জনাত 1915 চনলৈ এই খেল হৈ আছে। কিন্তু মই ইয়াত যিমানবিলাক খেল হৈছে মই প্ৰায়বিলাক খেল হৈছে অংশগ্ৰহণ কৰিছোঁ। এটা কথা লক্ষ্য কৰিছোঁ, এসময়ত কলিয়াবৰত যি খেলুৱৈৰ অভাৱ আছিল, সেই খেলুৱৈৰ অভাৱখিনি এই অঞ্চলৰ পৰাই আমি পাইছিলোঁ। কিন্তু আজি অলপ দিনৰ পৰা খেলুৱৈৰ অভাৱটো ইয়াত কমি গৈছে। মই অলপ আগতে এবাৰ কৈছিলোঁ উদ্যোক্তাসকলক যে তেখেতসকলে যাতে ইয়াত প্ৰশিক্ষণ দি নতুন খেলুৱৈ যাতে সৃষ্টি কৰিব পাৰে, মই উদ্যোক্তাসকলক অনুৰোধ কৰিছোঁ।